Hi friends, মই সুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত পুৱতি শেখৰৰ লগত গাড়ীত আহিছিল আৰু তেতিয়া শুনে পুৱতি গাড়ীৰ পৰা নামি কথা পাতি থকা দেখিবলৈ পাইছিল। আৰু তেতিয়া শুনে পুৱতি কাৰ গাড়ীৰ পৰা নামিছে বুলি ভাবি থকা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত শুনে ঘৰলৈ গৈ পুৱতিক তই কাৰ গাড়ীত আহিছিলি বুলি সুধিব আৰু তেতিয়া পুৱতিয়ে হিনাৰ দাদাকৰ লগত আহিছিল বুলি ক'ব। আৰু তেতিয়া শুনে যিকোনো মানুহৰ লগত গাড়ীত আহিবি বুলি ক'ব আৰু তেতিয়া পুৱতিয়ে এজন ল'ৰাৰ লগত গাড়ীত আহিলে কি মোৰ ভুল হৈ গ'ল নেকি, ইমান ঠেকমনৰ মানুহ নকবিচোন বুলি ক'ব আৰু তেতিয়া শুনে পুৱতিক বুজাই থকা দেখিবলৈ পাব। আকৌ শুনৰ দেউতাক স্কুলখনৰ ভিতৰলৈ সোমাই যাব আৰু আগৰ কথাবিলাক মনলৈ আহিব আৰু তেতিয়া দেউতাকৰ কথাবিলাক মনত পৰি বেয়া লাগিব আৰু তেতিয়া গুড্ডি ককাকৰ ওচৰলৈ আহিব আৰু তেতিয়া ককাকক বিচাৰি নাপায়, ককাক মই ইয়াতে থাকিবলৈ দিছিলো, ইয়াৰ পৰা ক'ত গ'ল বুলি বিচাৰি ফুৰিব। এতিয়া বাৰু গুড্ডি ককাকক বিচাৰি পাবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।